1989 চন স্বতন্ত্ৰ জিলা হিচাপে ঘোষণা হোৱাৰ বহু বছৰৰ আগে ধেমাজিত আৰম্ভ হৈছিল বৌদ্ধিক কচৰতৰ সূচনা হৈছিল এক জ্ঞানমুখী যাত্ৰাৰ মানুহৰ জাগতিক জীৱনচৰ্যাৰ লগে লগে সামাজিক সাংস্কৃতিক জীৱনবোধৰো পৰিক্ৰমণ ঘটিছিল সমাজে গতি সলাইছে তাৰ ধাপে ধাপে বৌদ্ধিক চিন্তায়ো মূৰ সলাইছে যোৱা ৫টা দশকত বহুজনৰ চিন্তাৰ পৰিধিয়ে ধেমাজিৰ বৌদ্ধিক বাতাবৰণক এক নিৰ্দিষ্ট আয়তন আৰু পুতন দিছে মানুহৰ জ্ঞানমুখী যাত্ৰা বা শিক্ষাসদী প্ৰচেষ্টাৰ আঁৰত নিবিড়ভাৱে ছপাশালৰ ভূমিকা জড়িত হৈ আছে ধেমাজিতো ছপাশাল প্ৰতিষ্ঠাৰ লগে লগে স্থানীয়ভাৱে কাকত আলোচনী গ্ৰন্থ প্ৰকাশন পৰম্পৰাৰ সূচনা ঘটিল ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুখপত্ৰ স্বৰূপে পোনপ্ৰথম প্ৰকাশিত শেৱালিৰ লগে লগে অতি সম্প্ৰতি বহুবোৰ কাকত আলোচনী প্ৰকাশ হৈছে শৈক্ষিক অনুষ্ঠানৰ বাহিৰেও এতিয়ালৈকে ধেমাজিৰ পৰা ৩৩খন আলোচনী আৰু ১৩খন স্থানীয় কাকতৰ প্ৰকাশ এক মন কৰিবলগীয়া বিশেষত্ব ইয়াৰ ২-এখন আলোচনী আঞ্চলিক পৰিধিৰ পৰা ৰাজ্যিক পৰ্যায়তো ভুমুকি মাৰিছে নক্সা ২০১২ চনৰ জানুৱাৰীৰ পৰা প্ৰকাশ হৈ থকা সাহিত্য সমাজ সংস্কৃতিৰ দুমহীয়া আলোচনী কিছু ক্ষুদ্ৰ সামৰ্থ্য কিছু ক্ষুদ্ৰ প্ৰয়াসক সাৰথি কৰি লৈ নক্সাৰ পৰিক্ৰমা অব্যাহত আছে স্বাভাৱিকতে প্ৰখ্যাত হৈ উঠা আলোচনীসমূহৰ উপৰিও বিভিন্ন সৰুবৰ অঞ্চলত প্ৰকাশ হৈ থকা অব্যৱসায়িক মনোভংগীৰ আলোচনীসমূহৰো বহু গুৰুত্ব আছে এনেধৰণৰ আলোচনীসমূহত ব্যৱসায়ৰ পৰিৱৰ্তে সেৱাৰ মনোভাৱ জড়তা আৰু আপোচৰ বিপৰীতে গতিশীলতা আৰু বিপ্লৱ ৰক্ষণশীল মনোভাৱৰ সলনি মুক্ত দৃষ্টিভংগীৰে সাহিত্য চৰ্চাৰ পৰিৱেশ দেখা যায় নক্সা তেনে দৃষ্টিভংগীৰে এটি আদৰ্শত গঢ় লৈ উঠা এটি প্ৰয়াস ধেমাজিৰ বৌদ্ধিক চেতনাক এক পৰিধি প্ৰদান কৰা প্ৰয়াসৰ এটি নাম নক্সা নতুন চিন্তা আৰু নতুন উদ্যম সন্ধানৰ প্ৰতি দায়বদ্ধ নক্সা ধেমাজিৰ প্ৰতিগৰাকী নাগৰিকক বৌদ্ধিক নেতৃত্ব প্ৰদানৰ অংগীকাৰে নক্সাৰ পৰিক্ৰমা বাস্তৱায়িত কৰা হৈছে সমাজত অধ্যয়নৰ এক সুস্থ বাতাবৰণৰ সৃজনত নক্সাই সৰ্বোপৰি গুৰুত্ব দি আহিছে লিটিল মেগাজিনতো ডাঙৰ এটা আন্দোলন হৈছিল অসমত এতিয়া নক্সা ঠিক তেনেকুৱা ধৰণৰ লিটিল মেগাজিন নহয় যদিও ঠিক সেইটো এতিয়া গঢ় ল'বলৈ বিচাৰিছে আৰু এই ধৰণৰ আলোচনীবিলাকৰ এটা যথেষ্ট প্ৰভাৱ থাকে দৰ্শক মানে পাঠকৰ ওচৰত ড'ৰ টু ড'ৰ যিটো কেম্পেইন প্ৰবন্ধ পাতি বিচৰাৰ পৰা আৰম্ভ কৰি বিক্ৰীলৈকে মানে ইয়াৰ নক্সা গোষ্ঠীৰ লগত জড়িত মানুহবিলাকৰ প্ৰতিজন পাঠকৰ ওচৰলৈ যোৱা প্ৰতিজন লেখকৰ ওচৰলৈ যোৱা যিটো কৰ্মসূচী এই কৰ্মসূচীটোৱে যথেষ্টখিনি প্ৰভাৱ পেলাইছে আৰু অন্ততঃ এইটো মই ভাবোঁ যে যিবিলাক লেখকে বিভিন্ন কাৰণতো লিখিবলৈ আহিছে তেওঁলোকক পুনৰ উৎসাহিত কৰা এই কামটো তেওঁলোকে কৰিব পাৰিছে নক্সা গোষ্ঠী পাঠক সৃষ্টি কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি গুৰুত্বপূৰ্ণ ভূমিকা লৈছে লগতে শিল্পকলা সম্পৰ্কত আৰু বুৰঞ্জী সম্পৰ্কত ইতিহাস সম্পৰ্কত নক্সাই এটা নিয়মীয়া কাম কৰি আছে এচৰ পৰা ইটা হিচাপে এটা শিল হিচাপে আমাৰ মানে অসমীয়া সাহিত্য জগতৰ বা অসমীয়া বৌদ্ধিক জগতৰ এচৰ পৰা ইটা হিচাপে যদি নিজৰ স্বাক্ষৰ ৰাখি যাব পাৰে কিছুদিনৰ কাৰণে হ'লেও তেতিয়াহ'লে সেইটোৱে হ'ব নক্সা গোষ্ঠীৰ কাৰণে সাফল্য আৰু আমাৰ ধেমাজিবাসীৰ কাৰণেও এটা সফলতা নক্সাই ধেমাজিত বিশেষকৈ নতুন লেখক সৃষ্টি কৰাত যথেষ্ট অৰিহণা যোগাব পাৰিছে ধেমাজিত যদিও যথেষ্টখিনি বৌদ্ধিক দিশত চিন্তা চৰ্চা কৰা নতুন প্ৰজন্মৰ প্ৰতিষ্ঠিত লেখক লেখিকা আছে তেওঁলোকৰ নিয়মীয়া চৰ্চাৰ সুযোগ নাছিল কিন্তু নক্সাই এই সুযোগ প্ৰদান কৰিছে আৰু বিশেষকৈ নক্সাত এটা মোৰ শিতান খুবেই ভাল লাগে সেইটো হ'ল
অসমৰ প্ৰাচীন যি কীৰ্তিচিহ্নৰ যি শিতান, এই শিতানত অসমৰ বহুখিনি প্ৰাচীন কীৰ্তিচিহ্নৰ বিষয়ে আলোকপাত কৰিছে। নক্সাৰ যিখিনি প্ৰকাশ হ'ব, যিখিনি সংখ্যা প্ৰকাশ হ'ব, ইয়াত আৰু আমি সমৃদ্ধিশালী হিচাপে প্ৰকাশ হ'ব বুলি আশা কৰিছোঁ। তাৰ বাবে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তথাপি আমাৰ নিৰন্তৰ সাধনা, আনুষ্ঠানিকতাৰ বিপৰীতে প্ৰকৃত প্ৰজ্ঞাৰ সন্ধান, ব্যৱসায়ৰ পৰিৱৰ্তে সেৱাৰ মনোভাৱ, মনোৰঞ্জনৰ পৰিৱৰ্তে জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনা, মাথো শ্ৰম আৰু সেৱাৰ সন্মিলন, ঘৰে ঘৰে হাতে হাতে নক্সাৰ বিতৰণ। কিছু ক্ষুদ্ৰ বৰঙণিৰ বিনিময়ত বৌদ্ধিক চিন্তা চৰ্চাৰ পৰিৱেশ গঢ়াৰ প্ৰতি নক্সাৰ উৎসৰ্গিত এই জীৱন। বেৰঙী এখন দুনিয়াত থাকিও ভাষা সাহিত্য সমাজ সংস্কৃতিৰ আন্তঃসৌন্দৰ্য কৰ্ষণত নক্সা চিৰন্তন ব্ৰতী। এই জিলা সদৰৰ পৰা এই নক্সাৰ বাহিৰে কোনো এখন আলোচনী এতিয়ালৈকে বৰ্তমান ইয়াকৈ ওলাই থকা নাই। গতিকে আমি নক্সা গোষ্ঠীয়ে যে নক্সাখন উলিয়াই আজি 2 বছৰ সম্পূৰ্ণ কৰিছে, তাৰ বাবে তেওঁলোকলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। এই নক্সাৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তৰ নবীন লেখক লেখিকাসকলৰ প্ৰতিভাৰ উন্মেষ ঘটিছে আৰু প্ৰবীণসকলেও ইয়াত লিখি তেওঁলোকৰ সাহিত্য চৰ্চা অব্যাহত ৰাখিছে। ইয়াত যিবোৰ গল্প প্ৰবন্ধ সেইবিলাক চমুকৈ দিয়া হয় আৰু তাৰ বাবে যথেষ্ট প্ৰবন্ধপাতি ইয়াত সাঙুৰ খাই পৰে। বিশেষকৈ ইয়াত প্ৰকৃতি বিষয়ক শিতানটো থকাৰ কাৰণে অতিকৈ ভাল পাইছোঁ আৰু পুৰাতাত্ত্বিক সমলৰ ওপৰত এটা শিতান ৰাখিছে আৰু সেইটো এটা বৰ আকৰ্ষণীয় হৈছে, যিহেতুকে হেৰাই যাব খোজা পুৰাতত্ত্ববিলাক ধৰি ৰাখিব পৰা গৈছে বালি লিপিবদ্ধৰ ওপৰত। আৰু তদুপৰি এই যে যিটো আমাৰ প্ৰকৃতিৰ সংৰক্ষণ, জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ, ইয়াৰ ওপৰত এই আলোচনীখনে বিশেষভাৱে গুৰুত্ব দিয়া দেখা গৈছে। ক্ষুদ্ৰ আলোচনী হিচাপে মই নক্সাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। নক্সা আজি 2 বছৰ অতিক্ৰম হৈছে। ধেমাজিৰ পৰা সাধাৰণতে বাতৰি আলোচনী এইবিলাক বৰ কম ওলায়। আমি বহুত দিনৰ আগতে এইবিলাক কৰিছিলোঁ, মাজে মাজে এনেকৈ উলিয়াই আৰু মৰি যায়, কিন্তু RC ওলাইছিলে, RCও মৰি গ'ল। কিন্তু নতুন গোষ্ঠী যিটো নক্সা গোষ্ঠী ওলালে, তেওঁলোকে এটা ভাল কাম কৰিছে। খুব সন্তুষ্ট হৈছিলোঁ তেওঁলোকে সৰুকৈ আলোচনীখন ভাষা সাহিত্য সংস্কৃতিৰ দিশত এখন সুন্দৰ আলোচনী উলিয়াইছে। সৰুকৈ প্ৰবন্ধ কিছুমান সুন্দৰ ভাল প্ৰবন্ধ ওলাইছে। বৰ আনন্দিত হৈছোঁ। নক্সাৰ ভৱিষ্যতটো বৰ ভাল বুলি ভাবিছোঁ। বৰ নক্সাই আশা কৰোঁ নক্সা এটা নতুন দিশ যদি উলিয়াই কাম কৰি যায়, নক্সাই সাহিত্য ক্ষেত্ৰত এটা বৰঙণি যোগাব পাৰিব। জিলাৰ পৰা ইতিমধ্যে বহুতো বাৰ্তা আলোচনী বা পাচি পত্ৰিকা ওলাইছে যদিও কোনো স্থায়িত্ব লাভ কৰিব পৰা নাই। নক্সাখনৰ জন্মলগ্নৰ পৰাই তেওঁলোকে যিটো পদ্ধতিত আগবাঢ়ি গৈছে, ইমান শৃংখলিত এটা পৰিকল্পিত এটা ব্যৱস্থাত আগবাঢ়ি যোৱাৰ কাৰণে এখন যে স্থায়ী এখন আলোচনী বা বাৰ্তাবাহক হিচাপে থাকি যাব, এইটো আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ। কাৰণ আৰম্ভণিৰ পৰাই মই ইয়াত গ্ৰাহক হিচাপে আছোঁ। মই 125 নম্বৰৰ গ্ৰাহক আৰু ইয়াত যথেষ্টখিনি তেওঁলোকে গ্ৰাহকৰ সংখ্যা বৃদ্ধি কৰিছে। আৰু এইখনে ইয়াত দেখা গৈছে তাত যিখিনি বস্তু এতিয়া সামৰি লৈছে, বিশেষকৈ অসমৰ ভৌগোলিক মানচিত্ৰলৈ পৰিৱেশৰ উপৰিও অসমৰ অতি গুৰুত্বপূৰ্ণ কিছুমান দিশ ইয়াত সন্নিৱিষ্ট কৰি তেওঁলোকে বৌদ্ধিক মহলৰ লগত যোগাযোগ কৰি অসমৰ বিভিন্ন প্ৰান্তৰ লিখকৰ লগত যোগাযোগ কৰি তাৰ যিটো খোৰাক যোগাইছে, আলোচনীখনৰ যথেষ্ট এটা মানদণ্ড বৃদ্ধি পাইছে। দিনক দিনে প্ৰতিটো সংখ্যাতে মানদণ্ড বৃদ্ধি পাইছে। আমি ভাবিছোঁ এসময়ত অসম উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতবৰ্ষৰ ভিতৰতে এখন অন্যতম বাৰ্তা আলোচনী বা আলোচনী হিচাপে পৰিগণিত হ'ব। নক্সাই এটা ডাঙৰ আন্দোলন কৰিছে। এইটো হ'ল কিতাপ পঢ়া আৰু কিতাপ কিনা,
এই দুটা আন্দোলন, বিশেষকৈ কিতাপ কিনা আন্দোলনটো আওপকীয়াকৈ নিয়মীয়া গ্ৰাহকৰ জৰিয়তে, নিয়মীয়া পাঠকৰ জৰিয়তে কিতাপ কিনা আন্দোলনটোত সমানে গুৰুত্ব প্ৰদান কৰিছে। আৰু এই কিতাপ পঢ়া আৰু কিতাপ কিনা আন্দোলনটোৰ জৰিয়তে নক্সাই এটা গোটেই অসমৰ যিবিলাক লিটিল মেগাজিন বা ক্ষুদ্ৰ আলোচনী সেইবিলাকৰ এটা বাটকটীয়া হিচাপে আছে। আৰু নক্সাৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে ছপা মুদ্ৰাৰ ভুল যথেষ্ট কম, আৰু ক'লা বগা বা ব্লেক এণ্ড হোৱাইট আখৰ চিত্ৰৰ জৰিয়তে অৰ্থবহ বেটুপাত আৰু শিল্পদৰ্শন আৰু বুৰঞ্জীমূলক নিয়মীয়া শিতানৰ জৰিয়তে নক্সাই এটা আদৰ্শনীয় সৰু মেগাজিনৰ, ক্ষুদ্ৰ মেগাজিনৰ এটা আদৰ্শনীয় পদক্ষেপ লৈছে। আৰু ইতিমধ্যে অসমৰ প্ৰায়ভাগ বৌদ্ধিক মহলত নক্সাই ইতিমধ্যে এখন সুকীয়া আসন দখল কৰিব সক্ষম হৈছে। আৰু এই ধাৰাটো যদি অব্যাহত থাকে, প্ৰস্তুত ৰাখে, তেতিয়াহ'লে আমি নিঃসন্দেহে ক'ব পাৰিম যে নক্সাই অসমৰ সাহিত্য সংস্কৃতিৰ দিশত বা বৌদ্ধিক জগতৰ মাজত এটা নতুন আলোড়ন সৃষ্টি কৰিব পাৰিব। গতিকে নক্সালৈ শুভকামনা থাকিল। এই দুমহীয়া আলোচনীৰ প্ৰথম সংখ্যাৰ পৰাই মই জড়িত হৈ আছোঁ পাঠক হিচাপত। আৰু পাঠক হিচাপে মই নক্সা এখন সৰু আলোচনী যদিও এই আলোচনীখিনিৰ ওপৰত মোৰ মানে যথেষ্ট আস্থা আছে আৰু মই পঢ়ি ভাল পাওঁ। আনকি মোৰ ঘৰৰ ল'ৰা ছোৱালীবিলাকেও এই নক্সাখন সৰু পুথি হিচাপত খন্তেক সময়ৰ ভিতৰতে পঢ়ি শেষ কৰে। আৰু প্ৰতিটো সংখ্যাই মানে মোৰ প্ৰতিগৰাকী মানে মেম্বাৰ, মোৰ ঘৰৰ সদস্যই মানে পঢ়ে, মোৰ পৰিবাৰ ছোৱালীকেইজনী হ'লেও পঢ়ে। আৰু ইয়াৰ এই নক্সাটো যে এটা মানে সৰু আলোচনী হিচাপত এটা মানে ইয়াৰ মানদণ্ড এটা মানে উচ্চ বুলি আমি ক'ব বিচাৰোঁ। যিহেতু খুব কম সময়ৰ ভিতৰত খুব সৰু জেগাত যিটো বস্তু মানে আপোনালোকে উলিয়াইছে নক্সাখন, সেই নক্সাখনৰ প্ৰতি সদায় মোৰ আস্থা থাকিব। আৰু এই নক্সাখন পঢ়ি খন্তেক সময়ৰ যিটো অনুভৱ কৰোঁ সেইটো নিজৰ এটা ভাল অনুভৱ বুলি মই ক'ব বিচাৰোঁ। এই আলোচনীখন পঢ়ি সঁচাকৈ বৰ আনন্দ উপভোগ কৰিছোঁ। কাৰণ আৰু নক্সা নামটো এই আলোচনীখনৰ লগত একেবাৰে প্ৰযোজ্য হৈছে বুলি ভাবোঁ। কাৰণ ইয়াত সাহিত্যৰ কথাও পোৱা যায়, সংস্কৃতিৰ কথাও পাইছোঁ। নক্সাখনে ধেমাজিখনৰ নক্সা যেন স্বৰূপটো দাঙি ধৰিছে, লগতে অসমৰ বিভিন্ন ঠাইত থকা মঠ মন্দিৰৰ যিটো ছবি দাঙি ধৰিছে। আৰু এইখিনি সঁচাকৈ ভাল লাগিছে। মই আশা ৰাখিছোঁ নক্সা আলোচনীখনিয়ে দীৰ্ঘজীৱী হওক। মাথো 2টা বছৰ তেনেই নগণ্য সময়। এই 2টা বছৰত নক্সাৰ 12টা সংখ্যা প্ৰকাশিত হৈছে। নিজৰ ক্ষুদ্ৰ আয়তন আৰু সীমাবদ্ধতাৰ মাজত থাকিও এচাম দায়বদ্ধশীল নতুন লেখকৰ সৃজন আৰু মূল্যায়ন কৰিব বিচাৰে নক্সাই। ক্ষুদ্ৰ পৰিসৰৰ মাজত কালাতিক্ৰম কৰি নব্য চিন্তা আৰু ধাৰণা উন্মোচন কৰিব বিচাৰে নক্সাই। নিজস্ব ৰং আৰু আভৰণেৰে সুদৃঢ় হ'ব বিচাৰে এখন সৰু আলোচনীয়ে। কেৱল লেখক আৰু পাঠকসকলৰ সঁহাৰিকে মূলধন হিচাপে গ্ৰহণ কৰা নক্সাই পাঠকৰ চিন্তাৰ জগতক সমৃদ্ধ কৰিব বিচাৰে। ধেমাজিৰ বাহিৰেও লখিমপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, গুৱাহাটী, ধুবুৰী পৰ্যন্ত নক্সাৰ পৰিসৰ ব্যাপ্ত হৈ আছে। আমাৰ লেখক, পাঠক আৰু শুভানুধ্যায়ীসকলৰ অপৰিসীম সহযোগিতাই আমাক নতুনৰ সন্ধান কৰিবলৈ অনুপ্ৰাণিত কৰিছে। আজিৰ এই শুভক্ষণত আটাইলৈকে আমাৰ শত সহস্ৰ প্ৰণাম।